লগত আৰু প্ৰায় 2000 মান মানুহ আছে। আমি দুজনকে গামোচা দিম আৰু কংগ্ৰেছ দলত যোগদানত সহায় কৰিম। এজন হৈছে আজিজুল হক সাহেব, তেখেতক এখন ফুলাম গামোচাৰে আজিজুল হক সাহেব তেখেত এজন বিশিষ্ট ইউডিএফৰ কৰ্মী আৰু অসম জিলা আমাৰ মৰিগাঁও জিলা সভাপতি, ইউডিএফ দলৰ প্ৰাক্তন জিলা সভাপতি। ইয়াৰ পিছতে আছে আৰু এজন বিশিষ্ট ব্যক্তি, তেখেতক চালে আপোনালোকে নিশ্চয় সন্তুষ্ট হ'ব। আবুল কালাম, তেখেতো এজন আমাৰ কাছাৰী পঞ্চায়তৰ ইউডিএফৰ বিশিষ্ট কৰ্মী। তেখেতসকলৰ লগত আৰু কেইবা এই আমাৰ সভা সাফল্যমণ্ডিত কৰিলে আপোনালোকলৈ ধন্যবাদ থাকিল। আপোনালোকক যিমানখিনি সা সুবিধা আমি দিব লাগিছিল আমি দিব পৰা নাই, তাৰ কাৰণে আজিৰ কাৰণে প্রধানমন্ত্রী হলে আমিও যাতে এই ভাগ লব পারো, এই আনন্দ যাতে আমি ভাগ লব পারো, সেই কারণে প্রচুর ভোট দিয়ে আপনাদের জয়যুক্ত করে বলে আশা রাখিব। বিধায়ক তেখেত ডক্টর আসিফ মোহাম্মদ নজর সাহেব, তেখেতো এজন আপোনালোকৰ অতি মৰমৰ বিধায়ক। আমাৰ যদি দিল্লীত চৰকাৰ হয় নিশ্চয় অসমতো ভাবি মুখ্যমন্ত্ৰী হ'ব আমাৰ গৌৰৱ গগৈদেৱ হ'ব। আৰু আপোনালোকে 5 ছেকেণ্ডৰ সময় চিন্তা কৰি ভোটটো দিব বুলি আশা ৰাখি আপোনালোকলৈ মোৰ কংগ্ৰেছ আমাৰ এই লাহেঘাট ব্লক কংগ্ৰেছৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল। আপোনালোকৰ পৰিয়াললৈ শান্তি আৰু সুখ কামনা কৰি মই আজিৰ সভাৰ ভংগ দিছো। জয় হিন্দ, জয় অসম, জয় ভারতীয় জাতীয় কংগ্রেস, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ।